চৰকাৰী পদৰ অপব্যৱহাৰ কৰিছে নেকি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ক্ষমতাৰ অপব্যৱহাৰেৰে ভূমিহীনৰ মাটি ক্ৰয় কৰিছিল ৰিণিকী ভূঞা শৰ্মাই কলিয়াবৰৰ পৰা কাজিৰঙা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই ক্ৰয় কৰা মাটিৰ কাষেৰে নিবলৈ কৰা ষড়যন্ত্ৰ সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই সংবাদমেল সম্বোধন কৰি বিষয়টো ৰাজহুৱা কৰিছিল। ইয়াৰ পিছতে উপমন্যু হাজৰিকাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে ৰিণিকী ভূঞা শৰ্মাই। এবাৰ ৰিণিকী ভূঞা শৰ্মাক উভতি ধৰিলে উপমন্যু হাজৰিকাই। তেওঁ কয় যে মান সেইসকলৰহে হানি হয় যিসকলৰ সমাজত সন্মান থাকে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীক অপেন চেলেঞ্জ উচ্চতৰ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীক আদালতৰ কাঠগড়ত থিয় কৰাই সুযোগ এটা ভালকৈ পাইছে উপমন্যু হাজৰিকাই। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত সকলো কেলেংকাৰীৰ এটা এটাকৈ জেৰা কৰাৰ সুযোগ এটা নিজেই সৃষ্টি কৰি দিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে। নিউজ ডেস্ক দ্য কৰাপশ্যন ফাইলছ। হানি হয় তাৰমানে তেওঁলোকে প্ৰথমতে প্ৰমাণ কৰিব লাগিব যে সন্মান আছে তাত তেতিয়া হানি হ'ব আৰু এইকাৰণে তেওঁ সাক্ষী দিব লাগিব আৰু সাক্ষী দিলে আমিও তেতিয়া জেৰা কৰিবলৈ এটা সুযোগ পাম আৰু সেই জেৰা কৰা সুযোগত ইতিমধ্যে তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে যোৱা 15-20 বছৰ যোৱা ৰাজহুৱা ক্ষেত্ৰত বহুতখিনি অভিযোগ আছে দুৰ্নীতিৰ ক্ষেত্ৰত। যদি ভূমিহীনৰ পৰা ভূমিহীনৰ নামত মাটি আবণ্টন কৰি তেওঁলোকৰ কোম্পানীলৈ ট্ৰান্সফাৰ কৰা, কাঞ্চনজুৰিত তেওঁলোকৰ এলিফেণ্ট কৰিডৰ ধৰক বন্ধ কৰি পেলাই তেওঁ নিজৰ বিলাসী ৰিচৰ্টখন তাতে পাতিছে। তাৰপিছত ধৰক কোটি কোটি টকা চৰকাৰী বিজ্ঞাপন যি তেওঁৰ মিডিয়া কোম্পানীবিলাকক চৰকাৰী বিজ্ঞাপন দিয়া হয়, তেনে বহুত ধৰণৰ অভিযোগ আছে যি যদি প্ৰমাণ হয় এক প্ৰকাৰে তেতিয়া সেইখিনি এটা প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট আৰু ৱাইল্ড লাইফ এক্টৰ অধীনত এইবিলাক অভিযোগ মানে অপৰাধ হ'ব। সেইকাৰণে এইবিলাক যোনখিনি বিষয়সমূহ আছে মইতো এইটো ভালেই ভাব বুলি কওঁ, কিন্তু এইটো বহুতখিনি কথা তেওঁলোকে এই অভিযোগসমূহৰ বিৰুদ্ধে তেওঁলোকে ইতিমধ্যে ৰাজহুৱা ক্ষেত্ৰত কোনো তেওঁলোকে মন্তব্য নিদিয়ে বা স্পষ্টীকৰণ নিদিয়ে। এনেকুৱা এটা এই গোচৰত তেতিয়া আমিও এটা সুবিধা পাম, ৰাইজেও তেতিয়াহ'লে জানিব পাৰিব যে আচলতে তেওঁলোকৰ স্থিতি কি। আৰু শেহতীয়াভাৱে মই এইটো কথা কৈ দিওঁ যে এই বিষয়টো লৈ মই জখলাবন্ধ ৰাইজৰ যি 80,000 লাইভ আৰ্থিক দুৰ্যোগৰ ফালে ঠেলা হৈছিলে প্ৰস্তাৱিত ডাইভাৰ্চন লৈ, প্ৰস্তাৱিত বিকল্প পথ লৈ, সেই যাতে তেওঁলোকৰ লগত থিয় হৈ পেলাই মই এই বিষয়সমূহখিনি আগবঢ়াইছোঁ। আৰু এনেকুৱা গোচৰে মোক কোনো ধৰণে যদি ভয় ভাবুকি দিয়া বুলি ভাবিছে, ভয় ভাবুকি মই কোনো পোৱা নাই আৰু নকৰোঁ। মই সদায় জখলাবন্ধা ৰাইজক লগত থিয় দিম যাতে তেওঁলোকৰ বৰ্তমানৰ পথটো থাকক আৰু তেওঁলোকে আৰ্থিকভাৱে তেওঁলোকে নিজৰ যেনেকৈ স্বাভিমান স্বৰূপে তেওঁলোকৰ জীৱিকা চলাই আছে তেনেকৈ